মৰাণত 13 বছৰীয়া কিশোৰী অন্তঃহত্যা, লম্পটক ৰঙাঘৰলৈ প্ৰেৰণ। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি মেঘা চাহ বাগিচা অঞ্চলৰ এজনী 13 বছৰীয়া কিশোৰীক 4 মাহৰ অন্তঃহত্যা কৰে নাহৰণি ব্লকৰ অজয় ভূমিজ নামৰ এটা 22 বছৰীয়া লম্পটে। উল্লেখ্য যে 8 মাহৰ পূৰ্বে 12 বছৰ 4 মাহত লম্পট যুৱকটোৱে কিশোৰীজনীক বিয়া কৰাইছিল। 4 মাহৰ অন্তঃহত্যা হোৱাত বিষয়টো আশাকৰ্মী জুলেনা বেগমৰ অৱগত হোৱাত আশাকৰ্মীগৰাকীয়ে মৰাণ আৰক্ষী থানাত গোচৰ দিয়ে। মৰাণ থানাৰ আৰক্ষীয়ে 82/2024 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 9 অফ PCM অফ পক্সো এক্টত লম্পট অজয় ভূমিজক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বাগানত কোন বাগান বিয়া পাতিছিল কিমান দিন আগত? ছোৱালীজনী ইমান কম বয়সৰ আছে, কেলৈ বিয়া পাতিছিল? তিনিবাৰ কি প্ৰেগনেণ্ট হৈ আছে নেকি? কিমান মাহ? কি কাম কৰ বাগানত? পাৰ্মানেণ্ট নে? কোনটো বাগান? ক'ত থৈছিলি ছোৱালীজনীক? ঘৰত।